অসম আৰু অসমীয়া জাতিটোৰ ওপৰত ইমানে আক্ৰমণ হৈছে নহয়, ক'ৰবাত যদি নগাই আক্ৰমণ কৰিছে আৰু ক'ৰবাত ন্যায় মাটি দখল কৰিছে, কেৱল অসমীয়া জাতিটোক মানে ইমানে হেঁচা মাৰি ধৰিছে নহয় কম আৰু মানে অসমীয়া জাতিটো চাৰিওফালৰ পৰা হেঁচা মাৰি ধৰিছে। কোনোবাই ন্যায় আক্ৰমণ কৰিছে, নগাই আক্ৰমণ কৰিছে, অনা অসমীয়া দপদপনি, অসমত কোনো অসমীয়া প্ৰভুত্ব নোহোৱা হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰখনৰ কোনো গুৰুত্ব নাই। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, নিশা নগাৰ গুলীচালনাৰ পাছতে উত্তপ্ত হৈ পৰিছে মেৰাপানী। অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীত আৰু মেৰাপানীত সম্পূৰ্ণৰূপে নগাৰ এন্ট্ৰি বন্ধ কৰি দিছে বীৰ লাচিত সেনাই। বৰ্তমান মুহূৰ্ততো গুলীচালনাৰ পাছত কিদৰে উত্তপ্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্ত, মেৰাপানীত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে, প্ৰতিটো তথ্য শেহতীয়াভাৱে লৈ আহিছোঁ। আৰু বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। নগাৰ গুলীচালনাৰ পাছতে নিশা অধিক উত্তপ্ত হৈ পৰিছে মেৰাপানী। নগাৰ গুলীচালনাৰ পাছতে নিশা অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। স্বাধীনতা দিৱসৰ দিনাই নগাৰ আক্ৰমণক লৈ গৰজি উঠিছে বীৰ লাচিত সেনা। মেৰাপানীত খিলঞ্জীয়া অসমীয়া মুঠেও সুৰক্ষিত নহয় বুলি কৈছে বীৰ লাচিত সেনাই। ইতিমধ্যে নগাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ৫জনকৈ অসমীয়া যুৱক। অসমীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে মেৰাপানীবাসীয়ে। এটা ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নগাৰ গুলীচালনাৰ পাছতে নিশা অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। মেৰাপানীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়াও। আমি পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নিশা কিদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীত। মেৰাপানীত নগাৰ প্ৰৱেশ বন্ধ কৰিছে বীৰ লাচিত সেনাই। আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো। মেৰাপানীত ইতিমধ্যে নগাৰ আক্ৰমণত ৫জনকৈ যুৱক গুৰুতৰভাৱে আহত হৈছে। মেৰাপানীত খিলঞ্জীয়া অসমীয়া মুঠেও সুৰক্ষিত নহয় বুলি ক্ষোভ উজাৰিছে বীৰ লাচিত সেনাই আৰু বীৰ লাচিত সেনাই নগাৰ এন্ট্ৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে মেৰাপানীত। এটা ডাঙৰ খবৰে মুহূৰ্তত জনাইছো। অসমীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাই। মেৰাপানীত নগাৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে বীৰ লাচিত সেনাই। স্বাধীনতা দিৱসৰ দিনাই নগাৰ আক্ৰমণক লৈ গৰজি উঠিছে বীৰ লাচিত সেনা। ইতিমধ্যে নগাৰ আক্ৰমণত ৫জনকৈ অসমীয়া যুৱক গুৰুতৰভাৱে আহত হৈছে। নগাই গুলী চলাইছিল আৰু নগাৰ আক্ৰমণক লৈ গৰজি উঠিছে বীৰ লাচিত সেনা। এটা ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মেৰাপানীত নগাৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। নগাৰ গুলীচালনাৰ পাছতে নিশা উত্তপ্ত হৈ পৰিছে মেৰাপানী। মেৰাপানীত নগাৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। অসমীয়া কেইবাজনো যুৱক গুৰুতৰভাৱে আহত হৈছে। গুলী লাগিছে অসমীয়া যুৱকৰ গাত। আৰু স্বাধীনতা দিৱসৰ দিনাই নগাৰ মই মতালিৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে বীৰ লাচিত সেনা। ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উত্তপ্ত হৈ পৰিছে মেৰাপানীত বৰ্তমানেও এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি পোনে পোনে বীৰ লাচিত সেনাৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত। মন্তব্য শুনাম। স্বাধীনতা দিৱসৰ দিনাখনে আমি স্বাধীন অসমৰ কথা বাদে দিলোঁ। স্বাধীন ভাৰতত আজি যদি আমাৰ ৫জন অসমীয়া ল'ৰা অসমীয়া যুৱক যদি নগা দুৰ্বৃত্তৰ সন্ত্ৰাসৰ বলি হ'ব লগা হৈছে, ৫জন ল'ৰা তাৰে 4জনক কোনোবা 2জনক ডাইৰেক্ট ঘপিয়াইছে, কোনোবা এজনক গুলীবিদ্ধ কৰিছে। আমাৰ নিজৰ জেগাত গৈ তেওঁলোকে গৰু চৰাবলৈ গৈছে। গৰু চৰাবলৈ যোৱাত তেওঁলোকক কাগজ পত্ৰ বিচাৰে। তেওঁলোকে হয়তো হাৰ্ড কপি নাথাকিব পাৰে। তেওঁলোকে মোবাইলত তেওঁলোকৰ নথিপত্ৰ দেখালে। নথিপত্ৰ দেখুওৱাৰ পিছত তেওঁলোকক কোনো ধৰণৰ কথা বতৰা নপতাকে তেওঁলোকক নিজৰ ৰিভলভাৰ বা নিজৰ AK-47 উলিয়াই পেলাই তেওঁলোকক গুলীবিদ্ধ কৰিলে। ইয়াত ন্যায় ক'ত পাব? আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক হাজাৰবাৰ চিঞৰ-বাখৰ কৰি থাকিলেও আজি অসমীয়া যুৱক, অসমীয়া জনসাধাৰণ সুৰক্ষিত ক'ত আছে? আমাৰ প্ৰশ্ন আছে তাত। আজি মেৰাপানী আমাৰ সাধাৰণ অঞ্চলৰ মানুহে
নাইতো নগাই বলি হ'ব লগা হৈছে, নহ'লে মিয়া বলি হ'ব লগা হৈছে। আজি মিয়া উচ্ছেদ কৰিলে ঠিকে আছে, মিয়া উচ্ছেদ কৰাৰ পিছত আজি দুদিন তিনিদিন এসপ্তাহ যাওঁতে আজি নগাৰ সন্ত্ৰাসৰ বলি হ'ব লগা হ'ল। এজন ল'ৰাই আজি মেৰাপানী অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁক গোলাঘাট চিকিৎসালয়লৈ তেওঁক প্ৰেৰণ কৰিব লগা হৈছে, তেওঁ গুলীবিদ্ধ হৈছে। তেনেকৈ হ'লে আজি সাধাৰণ জনতা ইয়াত জাগি উঠিছে, কি হ'ব তেওঁলোকৰ ভৱিষ্যতৰ নিৰাপত্তা। তাৰ লগত আজি লাচিত থানা অসম, গোলাঘাট জিলা সমিতি, মেৰাপানী আঞ্চলিক সমিতি আমি স্পষ্টকৈ কৈ দিব কৈছোঁ, যেতিয়ালৈকে এই উচিত তদন্ত বিচাৰ নহয় তেতিয়ালৈকে গোলাঘাট জিলা সমিতি হওক, মেৰাপানী আঞ্চলিক সমিতি হওক বা মেৰাপানী সাধাৰণ খিলঞ্জীয়া জনতা হওক, নগাঁৱৰ যেনেকৈ আগ্ৰাসন ইয়াত চলি আছে, এই আগ্ৰাসন বন্ধ কৰি দিয়া হ'ব। নগাঁৱৰ এণ্ট্ৰি ইয়াত মেৰাপানীত বন্ধ কৰি দিয়া হ'ব। স্পষ্ট কথা ইয়াৰ পৰা হুঁচিয়াৰ কৰি দিছে। আমাৰ ল'ৰা, আমাৰ জনতাই, আমাৰ সাধাৰণ খিলঞ্জীয়া ৰাইজে সুৰক্ষা পাব লাগিব। এই ক্ষেত্ৰত পুলিচ প্ৰশাসন হওক, আমাৰ চৰকাৰ হওক, যোন বিষয়ববীয়া আছে তেওঁলোকে এই বিষয়ত তদন্ত কৰক আৰু দোষীয়ে উচিত শাস্তি পোৱাত নাগালেণ্ড চৰকাৰৰ লগত তেওঁলোকে আলোচনা কৰক, কথা বতৰা পাতক। আমাৰ তাত ক'ব লগা একো নাই। অৰ্থাৎ অহাকালিৰ পৰা নগাৰ প্ৰৱেশ অসমত নিষিদ্ধ, বন্ধ কৰি দিয়া হ'ব, বন্ধ কৰি দিয়া হ'ব। আমাৰ সাধাৰণ খিলঞ্জীয়া জনতাই আমাক জানিবলৈ দিছে যে আজি বহুত বছৰ, আজি এদিন দুদিন নহয়, বহুত বছৰৰ পৰা আমাৰ সাধাৰণ খিলঞ্জীয়া জনতাই এইখিনি সমস্যাক লৈ ভুগি আছে। কোনোদিনাখন ইয়ালৈকে কোনো মীমাংসা হোৱাই নাই, কাহানিকে হ'ব এইখিনি বস্তু। আজি মিয়াক খেদিলে, আজি উৰিয়াম ঘাট হওক, আজি নেগেৰ বিঘ হ'ল, মিয়াক খেদিলে। নগা আগ্ৰাসন কেতিয়া বন্ধ হ'ব? নগাৰ অটবালি কেতিয়া বন্ধ হ'ব? নগাৰ সন্ত্ৰাস কেতিয়া বন্ধ হ'ব? আমাৰ প্ৰশ্ন আছে। আজি স্বাধীনতা দিৱসৰ দিনাখনে আমি স্বাধীন অসমৰ কথা বাদেই দিলোঁ। স্বাধীন ভাৰতত আজি যদি আমাৰ 5জন অসমীয়া ল'ৰা, অসমীয়া যুৱক যদি নগা দুৰ্বৃত্তৰ সন্ত্ৰাসৰ বলি হ'ব লগা হৈছে, 5জন ল'ৰা, তাৰে 4জনক কোনোবা 2জনক ডাইৰেক্ট ঘপিয়াইছে, কোনোবা এজনক গুলীবিদ্ধ কৰিছে। আমাৰ নিজৰ জেগাত গৈ তেওঁলোকে গৰু চৰাবলৈ গৈছে। গৰু চৰাবলৈ যোৱাত তেওঁলোকক কাগজ পত্ৰ বিচাৰে, তেওঁলোকে হয়তো হাৰ্ড কপি নাথাকিব পাৰে, তেওঁলোকে মোবাইলত তেওঁলোকৰ নথি পত্ৰ দেখালে। নথি পত্ৰ দেখুওৱাৰ পিছত তেওঁলোকক কোনো ধৰণৰ কথা বতৰা নপতাকৈ তেওঁলোকক নিজৰ ৰিভলভাৰ বা নিজৰ AK-47 উলিয়াই পেলাই তেওঁলোকক গুলীবিদ্ধ কৰিলে। ইয়াত ন্যায় ক'ত পাব? আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, হাজাৰবাৰ চিঞৰ বাখৰ কৰি থাকিলেও আজি অসমীয়া যুৱক, অসমীয়া জনসাধাৰণ সুৰক্ষিত ক'ত আছে? আমাৰ প্ৰশ্ন আছে তাত। আজি মেৰাপানী আমাৰ সাধাৰণ অঞ্চলৰ মানুহে নাইতো নগাই বলি হ'ব লগা হৈছে, নহ'লে মিয়া বলি হ'ব লগা হৈছে। আজি মিয়া উচ্ছেদ কৰিলে ঠিকে আছে, মিয়া উচ্ছেদ কৰাৰ পিছত আজি দুদিন তিনিদিন এসপ্তাহ যাওঁতে আজি নগাৰ সন্ত্ৰাসৰ বলি হ'ব লগা হ'ল। এজন ল'ৰাই আজি মেৰাপানী অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁক গোলাঘাট চিকিৎসালয়লৈ তেওঁক প্ৰেৰণ কৰিব লগা হৈছে, তেওঁ গুলীবিদ্ধ হৈছে। তেনেকৈ হ'লে আজি সাধাৰণ জনতা ইয়াত জাগি উঠিছে, কি হ'ব তেওঁলোকৰ ভৱিষ্যতৰ নিৰাপত্তা। তাৰ লগত আজি লাচিত থানা অসম, গোলাঘাট জিলা সমিতি, মেৰাপানী আঞ্চলিক সমিতি আমি স্পষ্টকৈ কৈ দিব কৈছোঁ, যেতিয়ালৈকে এই উচিত তদন্ত বিচাৰ নহয় তেতিয়ালৈকে গোলাঘাট জিলা সমিতি হওক, মেৰাপানী আঞ্চলিক সমিতি হওক বা মেৰাপানী সাধাৰণ খিলঞ্জীয়া জনতা হওক, নগাঁৱৰ যেনেকৈ আগ্ৰাসন ইয়াত চলি আছে, এই আগ্ৰাসন বন্ধ কৰি দিয়া হ'ব। নগাৰ এণ্ট্ৰি ইয়াত মেৰাপানীত বন্ধ কৰি দিয়া হ'ব। স্পষ্ট কথা ইয়াৰ পৰা হুঁচিয়াৰ কৰি দিছে। আমাৰ ল'ৰা, আমাৰ জনতাই, আমাৰ সাধাৰণ খিলঞ্জীয়া ৰাইজে সুৰক্ষা পাব লাগিব। এই ক্ষেত্ৰত পুলিচ প্ৰশাসন হওক, আমাৰ চৰকাৰ হওক, যোন বিষয়ববীয়া আছে তেওঁলোকে এই বিষয়ত তদন্ত কৰক আৰু দোষীয়ে উচিত শাস্তি পোৱাত নাগালেণ্ড চৰকাৰৰ লগত তেওঁলোকে আলোচনা কৰক, কথা বতৰা পাতক। আমাৰ তাত ক'ব লগা একো নাই। অৰ্থাৎ অহাকালিৰ পৰা নগাৰ প্ৰৱেশ অসমত নিষিদ্ধ, বন্ধ কৰি দিয়া হ'ব, বন্ধ কৰি দিয়া হ'ব। আমাৰ সাধাৰণ খিলঞ্জীয়া জনতাই আমাক জানিবলৈ দিছে যে আজি বহুত বছৰ, আজি এদিন দুদিন নহয়, বহুত বছৰৰ পৰা আমাৰ সাধাৰণ খিলঞ্জীয়া জনতাই এইখিনি সমস্যাক লৈ ভুগি আছে। কোনোদিনাখন ইয়ালৈকে কোনো মীমাংসা হোৱাই নাই, কাহানিকে হ'ব এইখিনি বস্তু। আজি মিয়াক খেদিলে, আজি উৰিয়াম ঘাট হওক, আজি নেগেৰ বিঘ হ'ল, মিয়াক খেদিলে। নগা আগ্ৰাসন কেতিয়া বন্ধ হ'ব? নগাৰ অটবালি কেতিয়া